আগৰ এটা ভিডিঅ'ত কৈছিলোঁ আপোনাৰ যদি এংজাইটি হৈ আছে তেন্তে আপুনি ফিউচাৰৰ চিন্তাত আছে। ফিউচাৰৰ চিন্তা মানে এটা অমূলক কল্পনা যিটো আমি নিজেই ক্ৰিয়েট কৰি লওঁ। আপোনাৰ যদি কোনো ব্যক্তি বা কোনোবা এটা চিটুৱেশ্যনৰ লগত জড়িত হৈ আপোনাৰ যদি এটা ভয় ক্ৰিয়েট হৈ আছে তেন্তে সেই ভয়টো আমি লাহে লাহে অভাৰ থিংকিং কৰিবলৈ লওঁ আৰু তাত এণ্টেংগল হৈ পৰোঁ আৰু লাহে লাহে আমাৰ এংজাইটি ষ্টাৰ্ট হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেইটামান কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে কি ডিপ ব্ৰিথিং। আমি উশাহ নিশাহ কেনেকৈ লৈছোঁ সেইটোৰ ওপৰত ফ'কাছ কৰক। দীঘলকৈ উশাহ নিশাহ ল'লে আমাৰ এংজাইটি বহুখিনি ৰিলিফ হয়। 2 নম্বৰ কামটো হৈছে কি যিমান সম্ভৱ আপুনি প্ৰকৃতিৰ লগত কানেক্টেড হওক। ঘৰৰ ভিতৰত সোমাই নাথাকিব, কাৰণ প্ৰকৃতিৰ লগত যিমানেই আমি এণ্টেংগল হৈ থাকিম সিমানেই আমাৰ এই এংজাইটিৰ পৰা আমি ৰিলিফ পাম। 3 নম্বৰ কাৰণটো হৈছে কি মেডিটেশ্যন কৰা। মেডিটেশ্যন যিকোনো ধৰ্মৰ মানুহে কৰিব পাৰে। এনেকুৱা নহয় যে আপুনি বহুত সময় ধৰি কৰিব লাগিব, তেনেকুৱা নহয়। আপুনি প্ৰথমতে 5 মিনিটৰ পৰা আৰম্ভ কৰক, ৰাতিপুৱা 5 মিনিট, ইভিনিং 5 মিনিট। মেডিটেশ্যন কৰিলে কি হয় আমাৰ এংজাইটিৰ পৰা অতি সোনকালে আমি অভাৰকাম কৰিব পাৰোঁ। আৰু লাষ্টৰটো হৈছে কি ভয়। আমাৰ বহু ক্ষেত্ৰত দেখিব এংজাইটিটো আৰম্ভ হয় এই ভয়ৰ পৰা। ভয়টো কেনেকুৱা হয়, ছাপ'জ আমাৰ বিভিন্ন মানুহৰ সকলোৰে বেলেগ বেলেগ হৈ থাকে ভয়ৰ কাৰণবোৰ। কিছুমানৰ কোনোবা ব্যক্তিৰ প্ৰতি ভয় থাকিব পাৰে বা কোনোবা চিটুৱেশ্যনৰ প্ৰতি ভয় থাকিব পাৰে। বহুতৰ এনেকুৱা হয় ৰিজাল্ট দিব তেতিয়া ভয় লাগি থাকে, বা এনেকুৱাও হয় যে ইণ্টাৰভিউ আপুনি দিবলৈ যাব তেতিয়াও আপোনাৰ ভয়। ভয়টো কি হয় আমি যিমান ভয়টোৰ পৰা পলাই থাকিম, আঁতৰি থাকিম, সিমানে আমাৰ ভয়টো বাঢ়ি গৈ থাকিব আৰু এংজাইটিৰ জন্ম হ'ব। গতিকে আপুনি যিমান সম্ভৱ সেই ভয়টো ফেচ কৰক। ইণ্টাৰভিউ দিবলৈ যাব সেই ভয়টো আপুনি ফেচ কৰক। ৰিজাল্ট দিব ভয়টো ফেচ কৰক। ভয়টো ফেচ কৰিলে কি হ'ব আপুনি দেখিব আপুনি যিমানেই ভয় ফেচ কৰি থাকিব সিমানেই আপোনাৰ কনফিডেন্স লেভেলটো হাই হৈ গৈ থাকিব। আৰু এনেদৰে এইকেইটা কাম যদি আমি কৰোঁ তেন্তে হ'লে অতি সহজতে আমি এংজাইটিৰ পৰা অভাৰকাম কৰিব পাৰিম। কৰি চাবচোন।